তোমার ছবি ধৰাবিলা গোপনে আহি দিয়াৰ পোন তুমি যে মোৰ শুকান মনৰ নিয়নৰে চেঁচা তোপাত নামি অহা ৰ'দৰে গৈ মোৰ দেহৰ প্ৰতি চিৰদিনৰ বাবে বিদায় লোৱা আমাৰ জুবিন দা আজি জুবিন দা পবিত্ৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ বজালী উৎসৱে। যোৱা বছৰ বজালী উৎসৱৰে মঞ্চত জুবিন দাই গীত পৰিৱেশন কৰিছিল আৰু জুবিন দা এনেকুৱা এজন ব্যক্তি যিয়ে কোনো ধৰণৰ আগধন নোলোৱাকৈ আমাৰ বজালী উৎসৱৰ প্ৰগ্ৰেমটো তেখেতে ইয়াত কৰি গৈছিলে, অনুষ্ঠানটো পৰিৱেশন কৰি গৈছিলে। আৰু তেনেকুৱা এজন সহজ সৰল ব্যক্তি বা তেখেতৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্ব অতুলনীয়, কাৰো লগত তুলনা নহয়। আৰু তেখেতে আমাৰ মাজৰ পৰা আজি গুচি যোৱাত আমি অতিকৈ দুখিত হৈছোঁ আৰু এই দুখ আমাৰ কেতিয়াও পূৰণ নহয়, কাৰণ জুবিন দা এজনেই আছিল যিয়ে সাংস্কৃতিক ক্ষেত্ৰখনত, যি আমাৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰ হওক বা আমাৰ বলিউডতো তেখেতে গীত পৰিৱেশন কৰিছিলে। তেখেতৰ সম্পূৰ্ণ জীৱন আজি আমি যিখিনি পিছতে পডকাষ্টতে হওক বা বিভিন্ন মাধ্যমত শুনিবলৈ পাইছোঁ, আমি অতিকৈ দুখিত। এজন সহজ সৰল ভাল ব্যক্তিত্বৰ মনৰ এগৰাকী শিল্পীয়ে নহয়, এগৰাকী সমাজসেৱককো আমি হেৰাইছোঁ। আৰু জুবিন দাৰ
তেখেতৰ আত্মাই য'তে নাথাকক কিয় তেখেতৰ প্ৰতি যি আমাৰ শ্ৰদ্ধা যি ভক্তি সেয়া সদায় থাকিব আৰু সদায় থাকি যাব। যাওঁ 19 ছেপ্টেম্বৰৰ দিনটোত আমি যে ভয়াৱহ খবৰটো শুনিছিলোঁ, অতি দুখ লগা খবৰ, অতি মৰ্মান্তিক খবৰ শুনিছিলোঁ। সেই খবৰটো শুনাৰ পিছত আমি ভাগি পৰিছিলোঁ। আচলতে আমি কাক হেৰুৱালোঁ, কি হেৰুৱালোঁ ক'ব পৰা নাছিলোঁ। আমি 20 তাৰিখৰ পৰা অবিৰতভাৱে আমি বন্তি প্ৰজ্বলন, 21 তাৰিখে আপোনালোকে জ্ঞাত যে মমবাতি লৈ পদযাত্ৰা আৰম্ভ কৰিছিলোঁ। অবিৰতভাৱে আমি 20 তাৰিখৰ পৰা এই অনুষ্ঠান পাতি আহিছোঁ আৰু আজি যি তেওঁৰ মানে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পাতিছোঁ আৰু এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ জনপ্ৰিয় নাগৰা পাঠক উৎপল হালৈক মাতি আনি ৰাইজৰ সহযোগত আমি যি মালিপাৰা যুৱ সমাজে এই নাগৰা নামৰ অনুষ্ঠান পাতিছোঁ যাতে তেওঁৰ আত্মাই শান্তি লাভ কৰক। তেওঁ নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ অতি ভাল জেগাত জন্ম লওক, ভাল হওক, তেওঁৰ আকৌ যাতে অসমত জন্ম লয় তাৰ মানে মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ৰাজ্যবাসীয়ে বিচাৰিছে জাষ্টিছ পাওক, কিন্তু এতিয়ালৈকে জাষ্টিছ পোৱা নাই। হয় হয়, সমগ্ৰ ৰাজ্যৰ লগতে আমিও জাষ্টিছ বিচাৰিছোঁ আৰু লগতে আমি প্ৰতিদিনে আমি মানে ছ'চিয়েল মিডিয়া হওক বা মিডিয়াৰ জৰিয়তে হওক আমি প্ৰতিবাদ জনাই আহিছোঁ চৰকাৰৰ ওচৰত যাতে এটা সৰু সৰু অপৰাধী ধৰোঁতে কিমান টাইম লাগে আমি জানো, গতিকে দুজন মানুহ ধৰোঁতে কিয় ইমান টাইম লাগিছে, মাত্ৰ দুজন অপৰাধী। যদি ইমান পুলিচৰ বিষয়া আছে, CID আছে, CBI আছে, কিয় পৰা নাই? মুখ্যমন্ত্ৰী আজি যদি বেলেগ মন্তব্য দিয়ে, কালি বেলেগ মন্তব্য দিয়ে। চাওক আপোনালোকে জ্ঞাত যে অপৰাধীয়ে ফেচবুক লাইভ আহি আছে, ছ'চিয়েল মিডিয়াত চিঠি লিখি আছে, প্ৰেছ মিট দি আছে, কিন্তু অসম আৰক্ষীয়ে ধৰিব পৰা নাই। এইটো কাৰ ব্যৰ্থতা? গৃহ বিভাগৰ ব্যৰ্থতা, মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা। এইটো একদম স্পষ্ট হৈ পৰিছে। অনতিপলমে জুবিন দাৰ যি এই দোষী যাৰ পৰা এজাহাৰ দিয়া হৈছে অনতিপলমে এৰেষ্ট কৰিব লাগে, দোষীক উচিত শাস্তি দিব লাগে।